প্ৰচণ্ড বৰষুণতো বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিচিৰ এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ বিটিচিৰ এইবাৰ বিজেপিয়ে শাসনৰ গাদী ল'বলৈ সম্পূৰ্ণৰূপে সাজু হোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলালে এনেদৰে। আমাৰ বিটিচিৰ ৰাইজে অৰুণোদয় নাপায় আৰু অৰুণোদয় পাবৰ কাৰণেও ফৰ্মখন কিনিবৰ কাৰণেও 500-1000 টকা ঘোষ দিব লাগে, হয় না নহয়? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে 10,000 টকা ঘোষ দিব লাগে, হয় না নহয়? আজি বিটিচিৰ ৰাইজে আঁচনি নাপায়, কিন্তু বিটিচিত আমি আঁচনি পঠাই আছো। কোনে খালে আঁচনিবিলাক? এন্দুৰবিলাক চাফ কৰিব লাগিব নে নালাগে? নিগনিবিলাক চাফ কৰিব লাগিব নে নালাগে? লাগিব। যদি লাগিব তেতিয়াহ'লে এইবাৰ পদুম ফুলত ভোট দিব লাগিব। দিবনে নিদিব? পাক্কা দিব। কোনেও ভোট নাভাঙিব। BPFৰো চৰকাৰ হ'ল, UPPLৰো চৰকাৰ হ'ল, এইবাৰ বিজেপিৰ চৰকাৰ আমাক দৰকাৰ, হয় নে নহয়? বিটিচি টকা পইচা কোনে দিয়ে? বিজেপিয়ে দিয়ে। গাড়ীত তেল কোনে ভৰায়? গাড়ীত তেল বিজেপিয়ে ভৰায়। আৰু ড্ৰাইভাৰ কোন? BPF নহ'লে UPPL। কিন্তু এইবাৰ গাড়ীৰ তেলো আমি ভৰাম আৰু গাড়ীৰ ড্ৰাইভাৰো বিজেপি হ'ব আৰু আপোনালোক চব পেচেঞ্জাৰ হ'ব। নহ'লে আমাক গাড়ীত নুঠায়ে, ড্ৰাইভাৰে গাড়ীত আমাক নুঠায়ে। আমি পিছ পৰি গৈ আছো। সেইকাৰণে তেল দিব নৰেন্দ্ৰ মোদী, দিছপুৰৰ পৰা বিজেপি, ড্ৰাইভাৰ বিজেপি, পেচেঞ্জাৰ থুৰিবাৰীৰ ৰাইজ হ'ব। গাড়ীত উঠিব লাগিব নে নালাগিব? BJP